22 জানুৱাৰী আৰু 4 ফেব্ৰুৱাৰী দুইটা তাৰিখ দুইটা দিনৰ পাৰ্থক্য স্পষ্ট। গুৱাহাটী ৰাজপথলৈ মনত পেলাওক 22 জানুৱাৰীত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আজি 4 তাৰিখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে। গুৱাহাটীত কোনো ধৰণৰ ট্ৰেফিক নাই, কোনো ধৰণৰ মানুহ নাই ৰাস্তাত। কেইটামান পথত যি পথেৰে প্ৰধানমন্ত্ৰী আহিব, এক কথাত নিশ্চিন্তভাৱে প্ৰধানমন্ত্ৰীৰ যি কনভয় সেয়া আহিবলৈ দিয়া হৈছে। প্ৰধানমন্ত্ৰীক চৰকাৰী কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰিছে। কিন্তু 22 জানুৱাৰীত যেতিয়া ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰি আগবাঢ়িব লৈছিলে, ৰাহুল গান্ধীৰ সৈতে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মনত পেলাওক। ৰাজপথত পুলিচ বাহিনীক মোতায়েন কৰি দিয়া হৈছিলে। পুলিচ আৰু কংগ্ৰেছীসকলৰ মাজত ঠেলা হেঁচা, উৰিয়াউৰি, মাৰপিটৰ ঘটনা, এক ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছিলে ৰাজপথত, গুৱাহাটীৰ ৰাজপথত। আৰু আজিৰ তাৰিখততো ৰাজপথ সম্পূৰ্ণৰূপে শূন্য। তাতে ধুনীয়াকৈ প্ৰধানমন্ত্ৰীক আহিব দিয়া হৈছে। আমি এই কথা কোৱা নাই যে প্ৰধানমন্ত্ৰী আহিলে প্ৰধানমন্ত্ৰীৰ সন্মুখতো তেনেধৰণৰ কৰ্মকাণ্ড হ'ব লাগে, প্ৰধানমন্ত্ৰীক বাধা দিব লাগে। কিয় বাধা দিব প্ৰধানমন্ত্ৰীক? দেশৰ প্ৰধানমন্ত্ৰী আহিছে, নিশ্চিতভাৱে আদৰণি জনাই তেওঁলোকক আনিব লাগে। ঠিক তেনেকে বিৰোধীসকলেও যদি কেতিয়াবা কিবা কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব বিচাৰে, তেনেহ'লে বিৰোধীকো তেওঁলোকে সেই সুবিধা প্ৰদান কৰিব লাগে, না কি ৰাজপথত গৈ পুলিচ লগাই বাধা আৰোপ কৰিব লাগে। 22 ফেব্ৰুৱাৰীত অসম চৰকাৰ আৰু অসমৰ পুলিচ প্ৰশাসনে সেই ঘটনা সংঘটিত কৰিলে আৰু গোটেই ভাৰতবৰ্ষৰ সন্মুখত অসমৰ যি মান মৰ্যাদা সেয়া সম্পূৰ্ণৰূপে তেওঁলোকে ধূলিসাৎ কৰিলে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী সেই ঘটনা হৈছিলে বুলি আমি ক'ব পাৰি। কাৰণ এগৰাকী মুখ্যমন্ত্ৰীৰ হাততে গোটেই ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটো নিয়ন্ত্ৰণ হয়। গতিকে মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে বিৰোধীৰ যাত্ৰাক গৈ পুলিচে এনেকে বাধা দিবলৈ কোনো ধৰণৰ অধিকাৰ থাকিব নোৱাৰে। আৰু সেই কাম সম্পূৰ্ণৰূপে অসম চৰকাৰৰ নিৰ্দেশতে হৈছিল বুলি ক'ব পাৰি। কথাটো হ'ল যে চৰকাৰী পক্ষৰ বাবে যি ধৰণৰ সুবিধা থাকে, বিৰোধীসকলৰ বাবেও সেই সুবিধা থাকিব লাগে। গণতন্ত্ৰত উভয় পক্ষকে সমান অধিকাৰ, সমান সুবিধা সুযোগ দিয়াৰ বিধান আছে। কিন্তু চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত য'তেই বিৰোধীসকলে কিবা কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰে, তাত বিভিন্ন ধৰণৰ বাধা বিঘিনি দিবলৈ চেষ্টা কৰা হয়। অসমতো অসম চৰকাৰৰ নেতৃত্বত, হয়তো কেন্দ্ৰৰ নিৰ্দেশত অসমতো তেনেদৰে বিৰোধীক নিৰ্মূল কৰিবলৈ, নিয়ন্ত্ৰণ কৰিবলৈ পুলিচ প্ৰশাসনক তেওঁলোকে লগাই দিছিল। 22 জানুৱাৰীৰ তাৰিখটো আজিও মনত পেলালে আপোনাৰ চকুত ভাসি উঠিব কিমান বিশৃংখল পৰিস্থিতি এটা আছিল গুৱাহাটীৰ ৰাজপথত। আজি প্ৰধানমন্ত্ৰী উৎফুল্লিত হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে আপোনালোকে যিদৰে মই অহাৰ সময়ত আপোনালোকে অভিনন্দন জনালে, শুভেচ্ছা জনালে, আদৰণি জনালে, মই অতিকে অভিভূত হৈ পৰিছো, উৎফুল্লিত হৈ পৰিছো। प्रधानमंत्री निजे কৈছে এই কথা। मैं कल शाम को यहां आया, जिस प्रकार से गुवाहाटी के लोगों ने रोड पर आकर के स्वागत सम्मान किया, अबाल वृद्ध सभी हमें आशीर्वाद दे रहे थे, मैं आप सबका हृदय से आभार व्यक्त करता हूं। ये आपका स्नेह, आपके आशीर्वाद मुझे निरंतर ऊर्जा देते रहते हैं। किंतु जेतिया विरोधीया यात्रा करे, चिंता करक विरोधीर भावेও তো কিছুমান মানুহ নিশ্চিতভাৱে আছে গুৱাহাটীত যিবিলাক ওলাই আহিছিল। একেই কথা যদি ৰাহুল গান্ধীয়ে ক'ব পাৰিলেহেঁতেন যে আমি ন্যায় যাত্ৰা কৰিবলৈ আহিছিলো, আপোনালোকে ইমান ধুনীয়াকৈ আমাক সম্বৰ্ধনা জনালে, সম্ভাষণ জনালে, এই কথাটো ক'বলৈ সুবিধাই দিয়া হোৱা নাই, গুৱাহাটীত অনুমতিয়েই দিয়া নাই। আনকি এখন শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতেও মত বিনিময় কৰিবলৈ তেওঁলোকক অনুমতি প্ৰদান কৰা নাই। পূৰ্বৰ অনুমতি তেওঁলোকে বাতিল কৰিছে, নাকচ কৰিছে। এই কথাও আমাৰ সকলোৰে চকুৰ সন্মুখতে। গতিকে যদি নৰেন্দ্ৰ মোদীয়ে অসমত আহি ক'ব পাৰে যে মই অসমত আহি অতি সুখী, অতি আনন্দিত, সেইদৰে আপুনি বিৰোধী দলৰ যদি নেতা কোনোবা আহে তেওঁলোককো এই কথা কোৱাৰ সুবিধা দিব লাগে যে আমিও আনন্দিত, আমিও সুখী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ল বুলিয়েই তেওঁক সকলো ধৰণৰ সুবিধা দিব আৰু বিৰোধীসকলক একো ধৰণৰ সুবিধা নিদিব, বিৰোধীসকলক আপোনালোকে টেটু চেপি ধৰিব, এই কথাটো গণতন্ত্ৰত হ'ব নোৱাৰে। কেনে ধৰণৰ গণতন্ত্ৰ আপোনালোকে এইদৰে আপোনালোকে নিৰ্মাণ কৰিব বিচাৰিছে? অমৃত কাল বুলি কৈ আছে, ৰাম ৰাজ্য বুলি কৈ আছে, এইবিলাক কেৱল ভাষণ নহয়তো কি? স্ক্ৰীনত মই 22 জানুৱাৰী আৰু 4 ফেব্ৰুৱাৰী দুয়োটা দৃশ্য আপোনালোকক দেখুৱাই আছো। দুয়োটা দৃশ্য মই ইয়াতে সংলগ্ন কৰিছো যাতে আপোনালোকে স্পষ্ট পাৰ্থক্যটো ধৰিব পাৰে।
ইয়াৰ উদ্দেশ্যটো হ'ল যে চৰকাৰে যি ইচ্ছা কৰিব সেয়া কৰিব পাৰিব, কিন্তু এইখন দেশত বা এইখন অসমত বিৰোধী ৰাজনৈতিক দল যিবিলাক নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত, সাংবিধানিকভাৱে তেওঁলোক পঞ্জীয়নভুক্ত অনুজ্ঞাপত্ৰ থকা ৰাজনৈতিক দল, তেওঁলোকে একো কৰিব নোৱাৰিব। এয়া হৈছে চৰকাৰৰ মানসিকতা, এয়া হৈছে চৰকাৰৰ স্বেচ্ছাচাৰী শাসন আৰু তেওঁলোকৰ স্বেচ্ছাচাৰী যি চৰিত্ৰ তাৰ বহিঃপ্ৰকাশ। অন্যথা বিৰোধীসকলেও একে ধৰণৰ সুবিধা পালে হয়, একে ধৰণৰ তেওঁলোকে অধিকাৰ পালে হয় ৰাজপথত খোজ কঢ়াৰ বা এনেধৰণৰ ন্যায় যাত্ৰা কৰাৰ, যিদৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহি অতি ধুনীয়াকৈ নিজৰ কাৰ্যসূচী ৰূপায়ণ কৰি থৈ যাবলৈ তেওঁলোকে সুবিধা লাভ কৰিছে। গণতন্ত্ৰ কেৱল চৰকাৰৰ নহয়, গণতন্ত্ৰ ৰাইজৰ বাবেও। গতিকে ৰাইজক প্ৰতিনিধিত্ব কৰা সকলোকে আপোনালোকে এই অধিকাৰ দিব লাগিব। হয়তো আজিৰ তাৰিখত কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলবিলাকে নিজকে অতি দুৰ্বল বুলি ভাবি তেওঁলোকে শংকিত হৈ আছে, তেওঁলোকে কথাবিলাক ক'ব পৰা নাই। হয়তো তাৰে সুবিধা গ্ৰহণ কৰিছে চৰকাৰী পক্ষই, প্ৰশাসনে, আৰু তেওঁলোকক এইদৰে টেটু চেপি ধৰিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাই আছে। কিন্তু ৰাইজে যেতিয়া এই কথাবিলাক ক'বলৈ আৰম্ভ কৰিব যে আপোনালোকৰ বাবে আইন নহয়, আইন আমাৰ বাবেও, আইন বাকী ৰাইজৰ বাবেও, কেৱল চৰকাৰী পক্ষৰ নেতা মন্ত্ৰীৰ বাবে নহয়, বিৰোধী পক্ষৰ নেতা যিসকল আছে, কৰ্মকৰ্তা আছে, নেতাসকল আছে, তেওঁলোকৰ বাবেও আইন, তেতিয়া আপোনালোকৰ মুখৰ মাত নাইকিয়া হৈ যাব। ৰাইজে ইমানখিনি আপোনালোকক অপমান, ৰাইজে ইমানখিনি আপোনালোকক লজ্জা দিয়াৰ আগতে আপোনালোকে এই কথাবিলাক উপলব্ধি কৰক আৰু নিজৰ যি স্বেচ্ছাচাৰী মানসিকতা সেয়া আপোনালোকে পৰিৱৰ্তন কৰক।